দেখা গৈছে যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ পিছত এবাৰ বৰাক উপত্যকাতো ডাঙৰ এক ট্ৰেডিং কেলেংকাৰী সংগঠিত হৈছে। ইতিমধ্যে হাইলাকান্দি আৰক্ষীয়ে তাৰে এজন মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ কৰিছে। তেখেতৰ নাম হৈছে দীপাঞ্জন নাথ। হাইলাকান্দিৰ এইজন 29 বছৰীয়া যুৱকক যোৱা নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু তেখেতসকলে এটা ট্ৰেডিং কেলেংকাৰীৰ লগত জড়িত বুলি আমি জানিব পাৰিছোঁ। তাতে 3জন যুৱকে এই ট্ৰেডিং কামৰ লগত জড়িত আছিল। ইয়াৰে মাজত পাৰ্থপ্ৰতিম নাথ দেৱনাথ যিজন ত্ৰিপুৰাৰ বাসিন্দা, তেখেত এই সমগ্ৰ এই ট্ৰেডিং কেলেংকাৰীৰ লগত তেখেতৰ নামৰ সাঙুৰ খাইছে। আন এজন ৰাজা বুলি ল'ৰা আছে যিজনৰ ঘৰ কাছাৰ জিলাৰ শ্ৰীকুণাত, তেখেতকো এই কেলেংকাৰীৰ লগত জড়িত বুলি কোৱা হৈছে। দেখা গৈছে যে দীপাঞ্জন নাথে হাইলাকান্দিৰ বিভিন্ন যুৱকৰ পৰা অৰ্থ সংগ্ৰহ কৰিছিল আৰু ট্ৰেডিঙৰ মাধ্যমে ডাঙৰ মুনাফা তেখেতসকলক প্ৰদান কৰা হ'ব বুলি কোৱা হৈছিল। আৰু ইতিমধ্যে দীপাঞ্জন নাথক হাইলাকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু এই সমগ্ৰ ট্ৰেডিং কেলেংকাৰী আকৌ এবাৰ পোহৰলৈ আহিছে। যেনেকৈ ব্ৰহ্মপুত্ৰ উপত্যকাত ডাঙৰ এক কেলেংকাৰী সংঘটিত হৈছিল, তেনেকৈ দেখা গৈছে যে এইবাৰ বৰাক উপত্যকাত ফিনচাং ট্ৰেডিং নামৰ এক কোম্পানীৰ মাধ্যমে দেখা গৈছিল যে এই কেলেংকাৰী সংঘটিত হৈছিল। আৰু কেৱল হাইলাকান্দিৰ পৰাই কোৱা হৈছে যে প্ৰায় 16 কোটি টকাৰ সংগ্ৰহ কৰা হৈছিল। আৰু এই সকলো সংগ্ৰহ কৰা হৈছিল এই ফিনচেং ট্ৰেডিং নামৰ এক কোম্পানীৰ মাধ্যমে, য'ত কোৱা হৈছিল যে 1 লাখ টকা বিনিয়োগ কৰিলে এক মাহৰ পিছত 1,08,000 টকা প্ৰদান কৰা হ'ব। আৰু ইতিমধ্যে দেখা গৈছে যে চাঞ্চল্যকৰ এই ঘটনাত আৰক্ষীয়ে দীপাঞ্জন নাথ নামৰ এজন মাষ্টাৰ মাইণ্ডক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে।